আজি 10 ডিচেম্বৰ তাৰিখে NIOS DLED সম্পৰ্কে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা যিসমূহ বাতৰি প্ৰচাৰ হৈ আছে, যিসমূহ খবৰ ওলাই আছে, ইতিমধ্যে আমিও পুংখানুপুংখ বিশ্লেষণ কৰি আছোঁ। দুটামান কথা আপোনালোকৰ সৈতে ডিছকাছ কৰিম। ভিডিঅ'টো সকলোৱে লাইক এটা কৰিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব, আৰু যদি আপোনালোকৰ কিবা ক'বলগীয়া সুধিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। সম্পূৰ্ণ এটা কেছৰ সম্পৰ্কে এখন এই যিটো PDF বা এই যিটো নটিছখনত কি লিখা আছে সেয়া আমি পাছত ডিছকাছ কৰিম। কিন্তু থুলমূলকৈ আজি ক'বলৈ গ'লে NIOSৰ যি আচলতে ৰিভিউ পিটিশ্যনৰ আজি প্ৰথমটো আচলতে হিয়াৰিং বুলি ক'ব পাৰি। তাত জাজে বা কোৰ্টৰ ফালৰ পৰা সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা যিটো NIOS DLED সেই DLEDটো যে ইন ছাৰ্ভিচ টিচাৰৰ কাৰণে ভেলিড আছিল, সেইটো পুনৰবাৰ কোৱা দেখা গ'ল। 10 আগষ্ট 2017 চনৰ আগলৈকে যিসকল ইন ছাৰ্ভিচ টিচাৰ আছিলে আচলতে কৰ্মৰত হৈ যিকোনো আচলতে বিদ্যালয়ত, সেইসকল যে আচলতে সেইসকলৰ যিটো বৈধতা, সেই বৈধতাটো আজি পুনৰ এবাৰ সুপ্ৰিম কোৰ্টে আচলতে একচেপ্ট কৰিলে বা সেইটো আচলতে গ্ৰাহ্য কৰিছে। কেতিয়াও আগতেও আচলতে সুপ্ৰিম কোৰ্টে কেতিয়াও কোৱা নাই যে NIOS অবৈধ, NIOSৰ কোনো ভেলিড নাই, তেনেকুৱা ধৰণৰ কোনো কথা আগতেও কোৱা নাছিলে। আৰু আজি আমি জাজৰ যিখিনি কথা, সেই যিখিনি কথা আমি শুনি পেলাই আমি গম পাইছোঁ যে পুনৰ এবাৰ সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা কৈছে যে সম্পূৰ্ণ এটা ভেলিড কোৰ্চ হয়। 2017 চনৰ 10 আগষ্ট তাৰিখলৈকে যিসকলে কৰিছিলে সেইসকলৰ যি চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটৰ সম্পূৰ্ণ এটা আচলতে বৈধতা আছে বুলি পুনৰ এবাৰ প্ৰমাণ হ'ল আচলতে সুপ্ৰিম কোৰ্টত। এতিয়া মূল কথাটো হ'ল এইটোৱেই যে ইয়াত যদি আপোনালোকে দেখিবলৈ পাইছে যিটো অফিচিয়েল ডায়েৰী নম্বৰ দিয়া আছে 4961, ইয়াত আপোনালোকে বহুত বিশেষ কোনো ইনফৰ্মেশ্যন ইয়াত দিয়া নাই। ইয়াত আপোনালোকে প্ৰেজেণ্ট লাষ্ট লিষ্ট অন আপোনাৰ ডেটটো দেখিবলৈ পাব, আৰু ষ্টেটাছটো ডিছপ'জ বুলি দেখিবলৈ পাব। মোশ্যন হিয়াৰিংটো দিয়া আছে, কিমান নম্বৰত কাৰ বিৰুদ্ধে আচলতে দিয়া আছে, আৰু ডিছপ'জ টাইপ দিয়া আছে, ডিছপ'জ অফ দিছে, আৰু কেটেগৰী ছাৰ্ভিচ মেটাৰ্ছ দিয়া আছে। এতিয়া আচলতে মূল কথাটো এইটোৱে যে সকলোৱে পুনৰ এবাৰ যিখন অফিচিয়েল যিখন ৱেবছাইটত যিখন অফিচিয়েল নটিচ দিব, সেই অফিচিয়েল নটিচৰ কাৰণে পুনৰ এবাৰ সকলোৱে আশা কৰিব লাগিব। কি আচলতে বিষয় ইনক্লুড কৰে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা অফিচিয়েল যিখন ৱেবছাইটত প্ৰকাশ কৰিব NIOS সম্পৰ্কে, তাতে আচলতে গোটেইখিনি কথা স্পষ্টকৈ লেখা থাকিব যে সঁচাকৈ কি হ'ব কি নহ'ব, গোটেইখিনি কথা তাতে আচলতে লেখা থাকিব। আজিৰ যিসমূহ আচলতে গোটেই সামাজিক মাধ্যমত যিবোৰ চৰ্চিত বিষয় হৈ আছে, সেই বিষয়সমূহ সম্পূৰ্ণ আচলতে জাজৰ যিসমূহ বক্তব্য, সেই বক্তব্যৰ ওপৰতে ডিপেণ্ড কৰিছে। গতিকে কোনো ধৰণৰ অফিচিয়েল ইনফৰ্মেশ্যন এতিয়ালৈকে যিহেতু লাভ কৰা নাই, সেইকাৰণে আমি গোটেই বিষয়খিনি পুংখানুপুংখভাৱে বিশ্লেষণ কৰা নাই। যেতিয়া নেকি অফিচিয়েল ইনফৰ্মেশ্যন, অফিচিয়েল লেটেষ্ট নিউজখন পাম, তাত যিসমূহ কথা লিখা থাকে সেইসমূহ কথাই আচলতে গ্ৰাহ্য হ'ব সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা। গতিকে যেতিয়া নেকি অফিচিয়েল ইনফৰ্মেশ্যন আমি লাভ কৰিম, তাত কিসমূহ বিষয় লিখা থাকিব সকলোখিনি আমি ডিছকাছ কৰিম। থুলমূলকৈ বিষয়টো শেহতীয়াকৈ আলোচনা কৰিলোঁ। আচলতে গোটেই বিষয়টো আমিও পুংখানুপুংখভাৱে বিশ্লেষণ কৰি আছোঁ, জাজৰ কথাখিনি গোটেইখিনি শুনি আছোঁ, লাইভ আচলতে ছেশ্যনটো চাইছোঁ। শেহতীয়াকৈ থুলমূলকৈ আপোনালোকক আভাস এটা দিওঁ বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কিবা যদি ক'বলগীয়া থাকে আপোনালোকে কমেণ্ট কৰি জনাব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।